সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে গীতাঞ্জলি দাস ডাঙৰীয়ানী বাইদেউ, উত্তৰ কামৰূপ জিলা সম্পাদিকা বিজেপি দলৰ তেখেতক মই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মেৰিনা বেগম শইকীয়া ডাঙৰীয়ানী সম্পাদিকা অসম মহিলা পৰিষদ, তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বলি কলিতা ডাঙৰীয়া সমষ্টি কমিটিৰ সভাপতি, তেখেতক মই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। উপস্থিত আছে মাননীয় মকিবুৰ ৰহমান জিলা কাৰ্যনিৰ্বাহক সদস্য, তেখেতক মই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে শ্বৰিফুদ্দিন আহমেদ ডাঙৰীয়া সভাপতি হাজ মণ্ডল সংখ্যালঘু মৰ্চা, তেখেতক মই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পূৰ্ণিমা দাস ডাঙৰীয়ানী বাইদেউ সভাপতি মহিলা মৰ্চা হাজ মণ্ডল, তেখেতক মই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মঞ্চৰ আসন গ্ৰহণ কৰি থকা আটাইকেইজন আমাৰ শুভাকাংক্ষীক মই পৰ্যায়ক্ৰমে সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গাঁও পঞ্চায়তৰ সভানেত্ৰী মনোহৰা বাইদেউক সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নাজিমুদ্দিন শইকীয়া ছাৰ, তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ।